কেৰেলাৰ ঔষধি গুণসমূহ কি কি? তিতা কেৰেলাৰ ঔষধি গুণসমূহ। কেৰেলাত প্ৰচুৰ পৰিমাণে পটেছিয়াম, আইৰণ, ভিটামিন B1, B2, B3, ভিটামিন A আৰু C, কেলছিয়াম, ফলিক এচিড আদি পুষ্টি উপাদান থাকে, যিয়ে কুপোষণৰ পৰা ৰক্ষা কৰে। কেৰেলা খালে মধুমেহ, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় হয়, কিয়নো ই তেজৰ গ্লুক'জৰ মাত্ৰা হ্ৰাস কৰে আৰু ইনচুলিনৰ দৰে কাম কৰে বুলি ধৰা হয়। কেৰেলাত থকা এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী গুণে কোষক ৰক্ষা কৰে আৰু বাৰ্ধক্য, হৃদৰোগ, কেঞ্চাৰ আদি ৰোগৰ প্ৰতিৰোধত সহায় কৰে। কেৰেলা ৰস খালে পাচনীয় শক্তি বৃদ্ধি হয়, গেছ, বদহজম আৰু পেটৰ সৰহ সমস্যাৰ চিকিৎসাত সহায় কৰে। কেৰেলাৰ ৰস মেলেৰিয়া ৰোগ ৰোধত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কেৰেলাৰ পাতৰ ৰসতো ঔষধি গুণ আছে। ই হজম শক্তি বৃদ্ধি কৰে, পেট পৰিষ্কাৰ কৰে আৰু ৰক্তত আইৰণ আৰু ফলিক এচিড যোগায়। কেৰেলাৰ ব্যৱহাৰে ছালৰ সংক্ৰান্ত একজিমা, ছাল খজুৱনি আদি সমস্যাৰ উপশম হয়। কেৰেলা নিয়মীয়াকৈ খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়, যকৃত সুৰক্ষা হয় আৰু মগজুৰ কাৰ্য উন্নত হয়। সতৰ্কতা: কেৰেলা কিছুমান লোকৰ বাবে পাৰ্শ্ব প্ৰতিক্ৰিয়া জনাব পাৰে, বিশেষকৈ ডায়েবেটিছ ঔষধ খোৱা লোক আৰু গেছ বা পেটৰ সমস্যাৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ ল'বলগীয়া। সংক্ষেপে কেৰেলাৰ ঔষধি গুণবোৰ গ্লুক'জ নিয়ন্ত্ৰণ, ৰোগ প্ৰতিষেধক, পাচন উন্নতি, ছালৰ সমস্যা উপশম, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু যকৃত সুৰক্ষাৰ দৰে বহুবিধ স্বাস্থ্য উপকাৰিতা থাকে।